Good evening, one and everybody. টেন্সত আমাৰ যিসকল জিনিয়ৰ ষ্টুডেণ্টছ আছে সেই জিনিয়ৰ ষ্টুডেণ্টছসকলৰ কাৰণে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বিভাৰ্বৰ আমি কি কি ফৰ্ম ব্যৱহাৰ কৰোঁ। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। এই কথাখিনি বৰ দৰকাৰী আমাৰ যিসকল সৰু সৰু ছাত্ৰ ছাত্ৰী আছে ক্লাছ 6, 7, 8 এই ধৰণৰ ছাত্ৰ ছাত্ৰীখিনিয়ে জানি থ'ব লাগে যে বিভাৰ্বৰ ফৰ্ম প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বা প্ৰেজেণ্ট টেন্সত আমি কি কি ব্যৱহাৰ কৰিম। এইটো আৱশ্যকীয় কথা, মষ্ট ইম্পৰ্টেণ্ট থিংছ। আৰু কি হয় যে অতিকে আমাৰ মনত ৰাখিবলগীয়া কথা। বহুতে আপ টু 9, 10 বিভাৰ্বৰ ফৰ্ম বুলি ক'লে খোকোজা লাগে। গতিকে আমি জিনিয়ৰ ষ্টুডেণ্টছবিলাকক পৰামৰ্শ দিম যে বিভাৰ্বৰ ফৰ্ম কেনেকৈ প্ৰেজেণ্ট টেন্সত আমি তিনিটা পাওঁ। সেই তিনিটা হৈছে এম, ইজ, আৰ। এম, ইজ, আৰ এই তিনিটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বিভাৰ্বৰ ফৰ্ম আমি ব্যৱহাৰ কৰোঁ। আৰু এই এম, ইজ, আৰ তিনিটা আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, কি ছাবজেক্টৰ লগত ব্যৱহাৰ কৰোঁ। জেনেৰেলি আমি ছাবজেক্টবিলাকক 7টা ধৰণে পাওঁ। সেই 7 ধৰণৰ ভিতৰত গোটেই যি আমাৰ ছাবজেক্ট আছে গোটেই ছাবজেক্টবিলাক এই 7টাতে সোমাই থাকে। যেনে আমি আই যদি কওঁ, আই ছাবজেক্ট মই, তাৰ লগত বিভাৰ্বৰ ফৰ্ম এম হ'ব। উই ক'লে আৰ হ'ব, হি ক'লে ই যাব, চি ক'লে ই যাব, ইট ক'লে ই যাব, দে ক'লে আৰ হ'ব, ইউ ক'লে আৰ হ'ব। গতিকে আমি যদি এটা বাক্য কওঁ আইক লগাই, আই এম এ ডক্টৰ। উই বুলি ক'লে আমি কি ক'ম, উই আৰ ষ্টুডেণ্টছ। হি বুলি ক'লে আমি কি ক'ম, হি ইজ এ গুড বয়। চি বুলি ক'লে আমি কি ক'ম, চি ইজ এন আমেৰিকান গাৰ্ল। ইট বুলি ক'লে আমি কি ক'ম, ইট ইজ এ গুড ৱেডাৰ ফৰ ৱাকিং। দে বুলি ক'লে কি ক'ম, দে আৰ প্লেয়াৰ্ছ।